অসমত পুনৰ লাভ জেহাদৰ ঘটনা তামাৰহাটৰ কৃতিজ্ঞা কুটিগাঁৱত লাভ জেহাদৰ বলি যুৱতী 5 দিনে নাই সন্ধান আৰক্ষীৰ ভূমিকা সন্দেহজনক প্ৰশাসনৰ সময়সীমা বান্ধি দিলে আক্ৰাছয়ে অসমত এটাৰ পিছত আন এটা লাভ জেহাদৰ ঘটনা সংঘটিত হৈ আহিছে যি সময়ত চৰকাৰে তেনে লাভ জেহাদৰ ঘটনাৰ ওপৰত অধিক কঠোৰ হৈছে তেনে সময়ত পুনৰ এগৰাকী হিন্দু যুৱতী সন্ধানহীন হৈ পৰে এটা বিপৰীতধৰ্মী লোক হিন্দু সম্প্ৰদায়ৰ যুৱতীক বিভিন্ন প্ৰলোভন দি ফুচুলাই নিয়াৰ ঘটনা সকলোকে চিন্তিত কৰি তুলিছে এই ঘটনা সংঘটিত হৈছে ধুবুৰী জিলাৰ তামাৰহাট থানাৰ কৃতিজ্ঞা কুটিগাঁৱত গাঁওখনৰ এগৰাকী যুৱতীক বিপৰীত ধৰ্মৰ এজন যুৱকে ফুচুলাই নিয়াৰ ঘটনাই অঞ্চলটোত এক প্ৰকাৰৰ চেপা উত্তেজনা বিৰাজ কৰিছে নিজৰ কন্যা সন্তানক লৈ অনিশ্চয়তাত ভুগিছে হিন্দু ধৰ্মাৱলম্বী পৰিয়ালসকলে জানিব পৰা মতে উক্ত গাঁৱৰ এক হিন্দু যুৱতীক একেখন গাঁৱৰ সামাদ আলীৰ পুত্ৰ আতাফুল শ্বেখে যোৱা 10 জুলাই বিয়লি ফুচুলাই নিয়াৰ পিছত পৰাই সন্ধানহীন হৈ পৰে পৰিয়ালে বিচাৰ খোঁচা কৰে যদিও কোনো সম্ভেদ লাভ কৰা নাই তামাৰহাটৰ থানাত এখন এজাহাৰ দিয়ে উক্ত ঘটনা সংঘটিত হোৱাৰ আজি 5 দিন পিছতো আৰক্ষী যুৱতীগৰাকীৰ কোনো তথ্য উলিয়াব পৰা নাই যুৱতীগৰাকীক বিক্ৰী কৰিলে নে হত্যা কৰিলে তাৰ কোনো তথ্যও নাই ইয়াক লৈ পৰিয়ালৰ মাজত হাহাকাৰ সৃষ্টি হোৱাৰ লগতে অঞ্চলটোত সৃষ্টি হৈছে চেপা উত্তেজনা 24 ঘণ্টাৰ ভিতৰত যুৱতীগৰাকীক উদ্ধাৰ কৰিবলৈ আক্ৰাছৰ আৰক্ষীক সময়সীমা বান্ধি দিছে অন্যথা ইয়াক লৈ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হ'ব বুলি সকীয়াই দিয়ে এনে ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে ভুক্তভোগী পৰিয়ালৰ লগতে ছাত্ৰ সংগঠনৰ আক্ৰাছয়ে উল্লেখ্য যে ইয়াৰ পূৰ্বে উক্ত অঞ্চলত অনুৰূপ ঘটনা সংঘটিত হৈছিল গোলকগঞ্জৰ পৰা তপনৰা ৰিপৰ্ট নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ জিলাৰ অন্তৰ্গত গীতিঙা গাঁও এখন ইয়াতে দেখা গৈছে যোৱা আমাৰ 10 তাৰিখে 3টামান বজাত আমাৰ এজন জনগোষ্ঠীৰ ছোৱালী প্ৰিয়ংকা সিংহক এটা লাভ জেহাদৰ বলি হোৱা মানে আমি অনুভৱ কৰিছোঁ যে দেখা গৈছে এটাৰ পিছত এটা ঘটনা ঘটি আছে সেই পুনৰ ঘটনা আৰু আমাৰ ধুবুৰী জিলাৰ এই গীতিঙাকুটি গাঁৱত ঘটিছে সামাদ শেখৰ ল'ৰাই 10 তাৰিখে দিনাৰ ইয়াৰ পৰা পলোৱাই লৈ যায় এতিয়ালৈকে আতাফুল যিটো নামৰ ল'ৰা আছাফুল তেওঁ এতিয়ালৈকে নিৰুদ্দিৰ হৈ আছে আমি ইতিমধ্যে তামাৰহাট থানাত ভুক্তভোগীৰ ফেমিলিয়ে ইজহাৰ কৰিছে ইজহাৰ কৰাৰ ফলত দেখা গৈছে মই নিজে কালি ধুবুৰী এছ পিৰ লগত কথা পাতি জনাইছোঁ যে এছ পি ছাৰে কৈছে যে আমি ওলাই দি আছোঁ কিন্তু এতিয়ালৈকে দেখা গৈছে যে কোনো ধৰণৰ প্ৰশাসনৰ পৰা আমি সঁহাৰি পোৱা নাই কাৰণ এতিয়ালৈকে আজি 36 ঘণ্টা হৈ উকলি গ'ল 36 ঘণ্টাৰ পিছতো আমাৰ ছোৱালীজনী ক'ত আছে কেনেকৈ আছে এতিয়ালৈকে আমালোকে কোনো ধৰণৰ পোৱা নাই কিন্তু লাভ জেহাদৰ বুলি আমাৰ এটাৰ পৰা এটা হৈ আছে আমি অভিভক্ত গোৱালপাৰা ধুবুৰী জিলা আক্ৰাছৰ তৰফৰ পৰা দাবী জনাইছোঁ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ যেতিয়া আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া কয় জাতি মাটি বচোৱা চৰকাৰ আমি আৰু বেটি পঢ়াও বেটি বচাও কয় তা আমাৰ বেটিকো যদি জনগোষ্ঠীৰ বেটি আমাৰ হিন্দু ছোৱালী যে এনেকৈ লাভ জেহাদৰ বলি হৈ আছে কেতিয়া বচাব আমাক লগক আমাৰ এই ধুবুৰী জিলাৰ অন্তৰ্গত যিবিলাক লাভ জেহাদৰ বলি হৈছে আমাৰ ছোৱালীবিলাক কিয় প্ৰশাসনে কঠোৰভাৱে পদক্ষেপ নলয় কিয় তাৰ ইয়াত একশ্যন নহয় ইমান 24 ঘণ্টা মই সময়সীমা বান্ধি দিছোঁ নহ'লে ধুবুৰী জিলা বন্ধ ঘোষণা কৰিবলৈ বাধ্য হ'ম সামাদ শেখৰ ল'ৰা আতাফুল শেখক যদি 24 ঘণ্টাৰ ভিতৰত আমাৰ প্ৰশাসনে যদি তেওঁক আমাৰ ছোৱালীজনীক যদি আনি নিদিয়ে আমি বন্ধৰ নিচিনা ঘোষণা কৰিবলৈ বাধ্য হ'ম তামারহাট গীতিঙ্গাকুটি এলাকার অঞ্চলের মধ্যে আতাফুল শেখ মানে আজকে 4-5 দিন তেনে নিখোঁজ আছে মানে আমরা খোঁজার জন্য চেষ্টা করছি থানাতেও কমপ্লেন জানানি হয়েছে মানে ওরা কেউ এখনো অ্যান্টিভিউ নেওয়ার কোনো করে নাই কেয়ার করতেছে না মানে আমরা চাই যে মেয়েটা আসুক আমরা ভালো মতন যেরকম করে মেয়ে নিয়ে গেছে ওরকম করে আমরা বাড়িতে যাতে আসে আমরা এটুকুই চাই আর ছেলেটাকে যাতে জন্য উচিত শিক্ষা দেওয়া হয় ছেলেটা বাড়ি গীতিঙ্গাকুটি আমাদের এলাকারই মধ্যে মানে সামাদের ছেলে যে বলতে চাই যে আমরা মেয়ে যেরকম করে গেছে আমরা মেয়েটাকে একটু মানে ভালো মতন চাই মানে গ্রামের মধ্যে আসুক আর ছেলেটাকে একদম পরম শিক্ষা গ্রামে তার মানে সামাতের বেড়া এই নাম হচ্ছে আতাফুল কেমন করে ফুসলে চিংড়িরে নিয়ে পলাই গেছে তার জন্য আমরা তদন্ত করছি যে আমার মেয়েটা লাগে আজকাল গত 4 দিন হয়ে গেল 4-5 দিনের মধ্যে হয়ে গেছে আমরা এটা মেয়েটা আমরা চাই আর ছেলেটারও মানে উচিত শিক্ষা মেয়ে চাই আমরা উচিত শিক্ষা চাই আমরা হিন্দু মানুষ তারা মুসলিম মানুষ হইয়া কে আমি হিন্দু মানুষ নিয়ে যাবো বাড়িটা হচ্ছে গীতিঙ্গাকুটি আমার হাট অন্তর গীতিঙ্গাকুটি